মোৰ বিয়াখনত ক'ব লগা আছে। প্ৰভু, আমাৰ বৰক্ষেত্ৰীখনত এতিয়া বৰ্তমান একো নাই। আপোনাক জোৰ জবস্তি লৈ গ'ল, গুৱাহাটীত গুচি গ'ল আপুনি। আমাৰ এই জনসাধাৰণখিনি বৰক্ষেত্ৰীৰ বহুত নদী ভাঙা মানুহ হাৰাশাস্তি হৈ আছোঁ। প্ৰভু, আকৌ আপুনি MLA হোৱাৰ কাৰণে মই আপোনাক আশীৰ্বাদ দিছোঁ, বৰক্ষেত্ৰীখন দিয়ক। বৰক্ষেত্ৰী উঠি অহা যুৱকখিনি আপুনি বচক। মই আপোনাৰ নামত এইখন 9,20,000 টাকাৰে কিনি আনিছোঁ। আপোনাৰ ভোটাৰ কাটাক মই যাতে টানি বিপদে সহায় কৰিব পাৰোঁ। মই এইখিনি মাটি নিকিনি 9 বিঘা মাটি পালেও 2জন মানুহে মোক পইচা দান কৰিছে। এজন ৰেলৱে ইনস্পেক্টৰ, ৰেলৱে ঠিকাদাৰ আৰু এজন ৱাটাৰ ছাপ্লাই ঠিকাদাৰ। ঠিকাদাৰজনক আপুনি জানে, এই 2জন ব্যক্তিয়ে মোক 9 লাখ টাকা দিছিল মাটি ৰাখিবৰ কাৰণে। মই ৰখা নাই ছাৰ, মাটি মোৰ লগত নাযায়। মই আপোনাৰ লগত যাতে এই বৰক্ষেত্ৰত অলপ সুকাম কৰিব পাৰোঁ, সৎ ৰাস্তা যাতে মানুহক মই দেখাব পাৰোঁ, টানি বিপদে যাতে উদ্ধাৰ কৰিব পাৰোঁ আপোনাৰ ভোটাৰক। এইকাৰণে মই 9,20,000 টাকা দি এম্বুলেঞ্চখন কিনি আনিছোঁ। আপুনি লাৰি উদ্বোধনী কৰক, ৰাইজে যাতে এইখন উপকাৰ পায়, ৰাইজক যাতে মই সহায় কৰিব পাৰোঁ। আৰু আপুনি আগন্তুক বৰক্ষেত্ৰী যাতে MLA হৈ আহে, মই এইখিনি আপোনাক আশীৰ্বাদ দিছোঁ। বৰক্ষেত্ৰী ভাই গ'ল ছাৰ, আপুনি ৰক্ষা কৰক, আপোনাৰ বহুত ভাল হ'ব। হৰগৌৰী মন্দিৰৰ আৰ্থিক সাহায্যতে আজি এই এম্বুলেন্স সেৱাৰ মুকলি কৰা উদ্বোধনী অনুষ্ঠানত উপস্থিত আমাৰ শ্ৰদ্ধা জনপ্ৰতিনিধি তথা GMDৰ অধ্যক্ষ সন্মানীয় নৰেন্দ্ৰ কাদেৱ উদ্বোধক হিচাপে আমি তেখেতক আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। এই হিচাপতে এম্বুলেন্স সেৱা উদ্বোধনী কৰাৰ আগত এখন সুনাম গামোচাৰে তেখেতক আদৰণি জনাবলৈ মই আপোনাৰ আগন্তুক মংগল কৰক ঈশ্বৰে। এয়ে মানুহৰ কামনা। আপুনি তাত নাযায়, ময়ো নাযাওঁ, দুনিয়াত কাকো লৈ চব এৰি থৈ যাব লাগিব। আপুনি ৰাইজৰ মংগল কৰক, বৰক্ষেত্ৰীখনক উদ্ধাৰ কৰক, ঈশ্বৰে আপোনাৰ বহুদিন ভাল কৰক। এইজন আপোনাৰ সহপাঠী, তেওঁক সুবুদ্ধি সুখেনে ঈশ্বৰে দিয়ক, ঈশ্বৰে আগুৱাই লৈ যাওক। বৰ কাটান ভবাৰ পাইছে আপুনি, বৰ কাটান, তেওঁ কাটান হৈ থকা বৰক্ষেত্ৰীত আপুনি অলপ আগুৱাই লৈ যাওক। দিহা ভাত খাই দিলে বৰ কাটান দেখোন, বৰ কাটান দেখোন। মহোদয়ক এই এম্বুলেন্স সেৱাখন উদ্বোধন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। এখন হ'ব হ'ব গীতিকান খুলিছোঁ মাটিত কৰি দিব আৰু দুগুটো সেই খেলা মাৰি দিবি, এখন খাই দিম মই পৰহি। মোৰ নাম তিলক কলিতা, দেউতাৰ নাম ভদ্ৰেশ্বৰ কলিতা, মাৰ নাম প্ৰেমতা কলিতা। দুইটাই নাই, পিতৃ মাতৃ হাৰা। তো মই অৰিজিনেল মানুহ আছিলোঁ লাওপাৰা। আমাক নদীয়ে ভাঙি বহুত জাগা জিগিৰ কৰিছে। মোৰ মামাহঁতৰ গাঁৱৰ 1 নম্বৰ কাপলাপুৰী ৰংচৰ গাঁও। এইখন গাঁৱে মোক আশ্ৰয় দিছিল, এইখন গাঁৱে মাটি দিছিল। মাটি দি এইখন গাঁৱৰ মানুহে মোক বাঁহ বোন তুলি চবৰ পৰাই বাঁহ বোন নি মোৰ দেউতাই এটা ঘৰ বনাইছিল। তাতে মোক ডাঙৰ দীঘল কৰিছে, মোৰ ল'ৰা আমাৰ পিতৃ আমাক ডাঙৰ দীঘল কৰিছে। বহুত বছৰৰ মূৰত আমি অলপ পইচা পাই মাটিখিনি কিনিছিলোঁ। ইয়াতে কিবা মই সপোন যোগে অলপ পাই মই হৰগৌৰী মন্দিৰটো ইয়াতে স্থাপিত কৰিছোঁ। প্ৰথম মহাদেৱ মই কালি আছিলোঁ, তাৰপিছত সপোনত মা কালিয়ে ক'লক ময়ো থাকিম ইয়াতে। এইবুলি কৈ মই কালি মূৰ্তি এটা সুন্দৰকৈ বনাই ইণ্টিমেণ্ট টাইমত মই মাক বহাই লৈছোঁ। দিনে ৰাতি মই মাক দুবাৰ পূজা কৰোঁ। এৰে গাঁৱৰ মানুহখিনিয়ে মোক 4-5খন গাঁৱৰ মানুহখিনিয়ে মোৰ ঘৰত আহে। কোনোবাই মোক ভাগিন বোলে, কোনোবাই মোক মামা বোলে। বহুত দূৰ দূৰণিৰ মানুহ আহে, ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, মঙলদৈ, বহুত দূৰ দূৰণি, নগাঁও, ইফালে যোৰহাট, বহুত দূৰ দূৰণিৰ মানুহখিনি আহে। কিয় আহে মই নাজানো। মই থানখন পালি মোৰ পৰিয়ালক জীৱাবাস দি আছোঁ। মন্দিৰটোৰ মই অক্ষয় বন্তি ঘৰ থানখন পালিয়ে মই চলাই আছোঁ। মই কোনো ঠিকা নকৰোঁ, মই কোনো বেপাৰ নকৰোঁ, অকল থানখনত মই পূজা কৰি মোৰ সংসাৰখন চলি যাই আছে। বৰ ধুনীয়াকৈ মোক ঈশ্বৰে মোক চলাই লৈ যায়। মানুহখিনি কি পায় নাজানো, মই মানুহৰ পৰাই বিৰাট আনন্দ পাই আছোঁ। মানুহখিনি যদি মোৰ পৰাই কিবা বেছি আনন্দ পাইছে মই নাজানো, তেওঁলোকে ক'ব লাগিব। আৰু মই মই এই এম্বুলেঞ্চ এখন দিব ওলাইছোঁ, মানে এইকাৰণে দিব ওলাইছোঁ। 2জন মই ভাল ভক্ত পাইছোঁ মন্দিৰৰ। এজন ৰেলৱে ঠিকাদাৰ, এজন ৱাটাৰ ছাপ্লাই ঠিকাদাৰ। এই 2জন মানুহে মোৰ জীৱনত খুব ডাঙৰ ডাঙৰ কাম কৰি দিছে, খুব ডাঙৰ ডাঙৰ কাম। মোৰ ছোৱালী বিয়াতে সহযোগ কৰিছে। আৰু মোক কৈছিল আপুনি অলপ মাটি ৰাখক, অলপ মাটি লাগিব আপোনাক। মই তেতিয়া চিন্তা কৰিছোঁ মাটি ৰাখিলে মোৰ অসুবিধা হ'ব।
মাটিনো কিহত দৰকাৰ, মাটিটো মই লৈ নাযাওঁ। মই জীৱৰ কল্যাণ কৰাৰ কাৰণে অলপ চিন্তা কৰি ক'লোঁ নহয় মোক এখন এম্বুলেঞ্চ লাগে, মই এখন এম্বুলেঞ্চ চলাম ৰাইজৰ কাৰণে। তো কৈছে কি কৈছে বোলে, মই এখন এম্বুলেঞ্চ কিনি মোক অলপ পইচা দি যদি এম্বুলেঞ্চ কিনি, তেওঁলোকে পইচা দিলাক। মই লগে লগে 9,20,000 টকা দি এখন এম্বুলেঞ্চ লৈ আহিছোঁ। এম্বুলেঞ্চখন মই ৰাইজক যাতে সহায় কৰিব পাৰোঁ, ৰাইজক যাতে ৰাতি বিয়ালৈ যাই মই উদ্ধাৰ কৰিব পাৰোঁ, কোনো বিপদত পৰে যাতে ড্ৰাইভাৰটো যায় মানুহটোক ইণ্টিমেণ্ট টাইমত মেডিকেলত পहुচাব পাৰে, 2 মিনিট হ'লেও মৃত্যুৰ আগত যাতে ৰক্ষা কৰিব পাৰে। মৃত্যুৰ পৰাই কোনো কাকো ৰক্ষা কৰিব নোৱাৰোঁ, 2 মিনিট অকল মৃত্যুৰ পৰাই যাতে ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে মই এম্বুলেঞ্চখন কিনাৰ মোৰ ইচ্ছা গৈছে। সেইকাৰণে ৰাইজৰ মাজত মই কিনি আনি ব্যৱহাৰ কৰিছোঁ। কাৰোবাৰ পইচা নাই, 1 টকাও নাথাকে, খুব গৰীব মানুহ, মই নিজা মন্দিৰৰ পৰাই পইচা তেল ভৰাই কিনে মানুহটোক উদ্ধাৰ কৰি। কাৰোবাৰ থকা যেন লাগে তেওঁ মোৰ ড্ৰাইভাৰটোৰ খৰচা দিয়ক, তেলখিনি ভৰাই লৈ যাওক, নহ'লে গাড়ীখন বেছি দিন জীয়াই নাথাকিব। এইখিনি মই কৈছোঁ, ৰাইজে বা কি ভাবিছে মই নাজানো। সেইখিনি কাম হ'ল আৰু মাহত ব্যক্তি দুজনৰ আৰু আগন্তুক ভাল হওক, সেনেকুৱা ব্যক্তি আৰু প্ৰভুৱে জন্ম পৃথিৱীত বেছিকৈ দিয়ক। তেতিয়া থান গোসাঁই এইবিলাক বহুত দিনক বুলি থাকিব, থান থাকিব, ভাল মানুহ জীয়াই থাকিব। এই দুইজন মানুহ মই সহায় কৰি তেওঁলোকৰ বহুত মংগল হওক বুলি মই আশীৰ্বাদ দিছোঁ। মই কি আশীৰ্বাদ দিম, মেন ইজ গড, গড ইজ মেন। মানুহে মানুহক সহায় কৰিব লাগে, মানুহে মানুহক আগুৱাই লৈ যাব লাগে। আপুনি মোক আগুৱাই লৈ যাওক, মই আপোনাক আগুৱাই লৈ যাওঁ। কোনো আকৌ কিছু লৈ নাযায়, বহুত পাখা ঘৰ বান্ধিম লৈ নাযায়, বহুত সোণা পিন্ধিম লৈ নাযায়, ভাল কাপোৰ পিন্ধিম লৈ নাযায়। বাক্য লৈ যাব আপুনি, ভাল বাক্য যদি ইয়াতে থৈ দিয়ে বহুত দিনক বুলি থাকিব। তিতা বাক্য যদি কৰে তিতা হৈ যাব আপোনাৰ জীৱন। গতিকে আপুনি কি কৰিব আপোনাৰ নিজা ইচ্ছামতে কৰক, কিন্তু সকলোৰে মংগল বিচৰক। মংগলে হৈছে ধৰ্ম, অধৰ্মই নষ্ট কৰে, ধৰ্মইহে জীয়াই ৰাখে। সত্য তেতত দাপৰ কলি, 4 যুগে অৱতাৰ ধৰিছে। ব্ৰহ্মাৰ স্বজন বিষ্ণুৰ পালন শিৱে সংসাৰ হৈছে। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ মহেশ্বৰ, শিৱাহী সত্য শিৱাহী সুন্দৰ শিৱাহী প্ৰাণৰ অধিপতি, পিতাহী পৰম ধৰ্ম পিতাহী পৰম গুৰু পিতাহী পৰমেশ্বৰ। পিতৃশক্তি আমাক জীয়াই ৰাখিছে, পৰমাত্মাই আমাক জীয়াই ৰাখিছে, পিতৃলোকে জীয়াই ৰাখিছে, কুল দেৱতাই জীয়াই ৰাখিছে। মই কুল দেৱতাৰ কাম কৰি খুব ভাল পাওঁ, সকলোৰে মংগলৰ কাৰণে মই প্ৰাৰ্থনা কৰোঁ। হিন্দু মুছলমান মই চিনি নাপাওঁ, কোন সকলোৰে ৰঙা, বাক্য যাৰ ভাল, ব্যৱহাৰ যাৰ ভাল, সৎমন যাৰ, মই মানুহ বুলি তাকে খাতিৰ কৰোঁ আৰু মানুহ বুলি মই তেওঁক প্ৰণাম কৰোঁ, মানুহ বুলি তেওঁক মই সহায় কৰিবৰ ইচ্ছা কৰোঁ। সৎগুণী সৎকৰ্মে মই পাব ইচ্ছা কৰোঁ আৰু দিব ইচ্ছা কৰোঁ। এইখিনি মোৰ ক'ব লাগে। আচলতে তিলক কলিতা ওৰফে শম্ভু, তেওঁক সকলোৱে এতিয়া বৰ্তমান শম্ভু বুলিয়ে জানে। আৰু তেওঁৰ যিটো আজি পদক্ষেপ, এই পদক্ষেপক আচলতে আমি চুবুৰীয়াবাসীয়ে সঁচাকৈ শলাগ লৈছোঁ আৰু তেখেতৰ এই মানসিকতাক আমি সন্মান জনাইছোঁ। তেখেতে যিধৰণে এই হৰগৌৰী মন্দিৰৰ সাহাৰ্যাৰ্থে, আৰ্থিক সাহাৰ্যাৰ্থে এখন এম্বুলেঞ্চ সেৱা আমাৰ ৰাইজলৈ আগবঢ়াইছে, এই জেগাতে আমি আমাৰ এই 2 নম্বৰ কাপৰাবাৰী, গিলাত্তাৰী, বৰতলা এই গোটেই অঞ্চলৰ ৰাইজে তেখেতক আমি শ্ৰদ্ধা আৰু ভক্তি নিবেদিছোঁ। ধন্যবাদ।